Hello, my dear students. Welcome to my YouTube channel. এইটো ভিডিঅ'ত এক্সাৰসাইজ 3.3 প্ৰশ্নসমূহৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। Question number 1. Answer the following question with the help of bar graph. ইয়াৰ অৰ্থ বাৰ গ্ৰাফ বা দণ্ডচিত্ৰৰ সহায়ত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। A number of students who like different games are shown in bar graph. ইয়াৰ অৰ্থ ডিফাৰেণ্ট গেমছ বা বিভিন্ন ধৰণৰ খেল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাৰ গ্ৰাফ বা দণ্ডচিত্ৰত দেখুওৱা হৈছে। এনচাৰ দ্য ফলোয়িং কোৱেশ্যনছ উইথ দ্য হেল্প অফ বাৰ গ্ৰাফ। তলত দিয়া প্ৰশ্নসমূহ বাৰ গ্ৰাফৰ সহায়ত উত্তৰ কৰা। এতিয়া তোমালোকে এই বাৰ গ্ৰাফটো ভালকে মন কৰা। ইয়াতে লিখা আছে স্কেল 1 ইউনিট ইকুয়াল টু 10 ষ্টুডেণ্টছ। যেনে ইয়াৰ পৰা এইখিনি হৈছে 1 ইউনিট 10 ষ্টুডেণ্ট বুজাইছে। ইয়াৰ পৰা এইখিনি আৰু 1 ইউনিট অৰ্থাৎ আৰু 10 ষ্টুডেণ্ট বুজাইছে। তাৰমানে এনেদৰে 1 ইউনিট ইকুয়াল টু 10 ষ্টুডেণ্টছ। এইবিলাক হৈছে নাম্বাৰ অফ ষ্টুডেণ্টছ। এইটো চাইডত বুজাইছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা। ইফালে লিখা আছে ক্ৰিকেট, যেনে এইটো ক্ৰিকেটৰ কাৰণে বাৰ, এইটো হৈছে ফুটবল, এইটো ফুটবলৰ কাৰণে এটা বাৰ বা দণ্ড, কাবাডীৰ কাৰণে বাৰ বা দণ্ড আৰু ৰানিঙৰ কাৰণে বাৰ বা দণ্ড। এতিয়া এই দণ্ডচিত্ৰৰ তলত প্ৰশ্ন আছে, তোমালোকে মন কৰা। প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি ষ্টুডেণ্টছ লাইক ফুটবল। আমি এই বাৰ গ্ৰাফটোৰ পৰা উলিয়াব লাগিব কিমানজন ছাত্ৰ ছাত্ৰী ফুটবল ভাল পায়। এতিয়া তোমালোকে এই তালিকাটোক মন কৰা। এইটো হৈছে ফুটবলৰ কাৰণে এটা বাৰ। এই ফুটবলৰ বাৰটো চাই লোৱা, বাৰটোৰ একদম ওপৰৰ অংশটো ইয়াত যদি আমি সিধা বাওঁফালে এনেকে লৈ যাওঁ আমি 60 পাম। তাৰ মানে এই দণ্ডটো 60 লৈকে ওপৰত উঠিছে। তাৰ মানে ইয়াতে বুজাব যে ফুটবল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 60 আৰু ইয়াতে লিখিও দিয়া আছে। তো আমাৰ প্ৰথমটোৰ এনসাৰ হ'ব 60। প্ৰথম কোৱেশ্চনটোৰ কাৰণে এনসাৰ লিখিম 60 ষ্টুডেণ্টছ লাইক ফুটবল। 2 নাম্বাৰ ইয়াতে আছে হাউ মেনি ষ্টুডেণ্টছ লাইক অল দ্য 4 গেমছ। ইয়াৰ অৰ্থ আটাইবোৰ খেল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। এতিয়া আটাইবোৰ ছাত্ৰ ছাত্ৰী কিমান হ'ব আমি কেনেকৈ পাম, তোমালোকে চোৱা। ক্ৰিকেট ভাল পোৱা হৈছে 40 জন, গতিকে 40 যোগ ফুটবল ভাল পোৱা 60 জন, আমি যোগ কৰি ল'ব 60। কাবাডী ভাল পোৱা 45, গতিকে লিখিব লাগিব 45 প্লাছ এইটো আছে ৰানিং ভাল পোৱা 50, গতিকে 50। এতিয়া এই গোটেইকেইটা যোগ কৰিলে যি পোৱা যাব সেইটোৱে হ'ব আটাইবোৰ খেল ভাল পোৱা ছাত্ৰ ছাত্ৰী। যদি আমি যোগ কৰোঁ 40 আৰু 60 যোগ কৰিলে 100, 100 আৰু 45 যোগ কৰিলে 145 প্লাছ 50 195, অৰ্থাৎ 195 ষ্টুডেণ্টছ লাইক অল দ্য 4 গেমছ। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্টছ হু লাইক পাৰ্টিকুলাৰ গেম, দ্য লিষ্ট নাম্বাৰ অফ ষ্টুডেণ্টছ হু লাইক এনাদাৰ পাৰ্টিকুলাৰ গেম। ইয়াৰ অৰ্থ আটাইতকৈ বেছি ভাল পোৱা খেলবিধ আৰু আটাইতকৈ কম ভাল পোৱা খেলবিধৰ মাজত পাৰ্থক্য কিমান। এতিয়া তোমালোকে চোৱা যে আটাইতকৈ বেছি ভাল পোৱা খেল কোনবিধ। আমি ইয়াতে দেখা পাইছোঁ ফুটবল, গতিকে ফুটবলৰ ভাল পোৱা ছাত্ৰ ছাত্ৰী হৈছে 60। তাৰ পৰা আমি বিয়োগ কৰিব লাগিব আটাইতকৈ কম ভাল পোৱা এইকেইটাৰ ভিতৰত আছে ক্ৰিকেট। তো ক্ৰিকেট কিমানজনে ভাল পায় 40 জনে। তো 60ৰ পৰা যদি 40 বিয়োগ কৰোঁ আমি পাম 20, অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰ হ'ব যে 20, কাৰণ ইয়াতে কৈছে আটাইতকৈ বেছি ভাল পোৱা খেল আৰু আটাইতকৈ কম ভাল পোৱা খেলবিধৰ মাজৰ ডিফাৰেন্স বা পাৰ্থক্য কিমান, আমি পাইছোঁ 20। ইয়াতে ষ্টুডেণ্টছ লিখি দিব পাৰা 60 ষ্টুডেণ্টছ বা 60%। তো গোটেইকেইটা ষ্টুডেণ্টছ লিখি দিলে হৈ যাব ষ্টুডেণ্টছ। Question number B. In a mathematics test, marks secured by students are 60, 65, 70, 75, 80 out of 100 marks. ইয়াৰ অৰ্থ
গণিতৰ পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা নম্বৰ হল 60, 65, 70, 75, 80 100ৰ ভিতৰত অৰ্থাৎ 100 নম্বৰৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে এনেদৰে নম্বৰ পাইছে দ্য মাৰ্কস আৰ ডিসপ্লেড ইন বাৰ গ্ৰাফ এজ ফলোজ আৰু সেই মাৰ্কসসমূহ বাৰ গ্ৰাফৰ জৰিয়তে তলত প্ৰদৰ্শন কৰা হৈছে তোমালোকে ইয়াতে বাৰ গ্ৰাফটো মন কৰা লিখা আছে স্কেল 1 ইউনিট ইকুয়াল টু 1 স্টুডেন্টস ইয়াতে 1 ইউনিট হৈছে ইয়াৰ পৰা এখিনি 1 ইউনিট আৰু বুজাইছে 1 স্টুডেন্ট যেনে ইয়াৰ পৰা এখিনি 1 আৰু 1 2 ইউনিট দুইজন স্টুডেন্ট বুজাইছে অৰ্থাৎ 1 ইউনিট ইকুয়াল টু 1 স্টুডেন্টস তলফালে দিয়া আছে মার্কস অবটেন অর্থাৎ লাভ কৰা নম্বৰ এতিয়া তোমালোকে চোৱা ইয়াতে লিখা আছে 60 নম্বৰ 60 নম্বৰ লাভ কৰা স্টুডেন্ট কিমানজন আছে 4 এটো আছে 65 নম্বৰ 65 নম্বৰ লাভ কৰা স্টুডেন্ট হৈছে 6 জন 70 নম্বৰ লাভ কৰা স্টুডেন্ট হৈছে 4 75 স্টুডেন্ট লাভ কৰা নম্বৰ হৈছে 5 অর্থাৎ 5 জন স্টুডেন্টে 75 নম্বৰ কৈ পাইছে আকৌ 80 নম্বৰ কৈ পাইছে 3 জন স্টুডেন্ট তো এইটো হৈছে এটা আমি যদি এই বাৰ গ্ৰাফটো অধ্যয়ন কৰো হেতু এতিয়া এই বাৰ গ্ৰাফৰ লগত যিবিলাক প্ৰশ্ন আছে তাৰ আমি সমাধান কৰিম প্ৰথম প্ৰশ্ন আছে হাউ মেনি স্টুডেন্টস স্কোৰড মোর দেন 70 ইয়াৰ অৰ্থ 70তকৈ বেছি নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান এতিয়া তোমালোকে ইয়াতে চোৱা যে 70তকৈ বেছি নম্বৰ পোৱা 70তকৈ বেছি কোন কেইটা আছে এইটো 70 এইটো ললে নহব 70তকৈ বেছি নম্বৰ 75 হ'ব 75 নম্বৰ লাভ কৰা স্টুডেন্ট হৈছে 5 জন গতিকে আমি লিখিব লাগিব 5 প্লাস 80 নম্বৰ লাভ কৰা হেতু 70তকৈ ডাঙৰ হয় মোৰ হয় গতিকে এইটো ইয়াতে হিসাব কৰিব লাগিব 80 নম্বৰ পাইছে 3 জন স্টুডেন্ট গতিকে 5 প্লাস 3 এই দুটা যদি যোগ কৰো পাম 8 তো आंसर হ'ব 8 স্টুডেন্টস এতিয়া আকৌ তোমালোকক কৈছো এইটো आंसर কি হ'ব 70তকৈ বেছি নম্বৰ পোৱা স্টুডেন্ট এইটো হৈছে 70 নম্বৰ আমি তাতকৈ বেছি লব লাগিব তোমালোকে চোৱা এইটো হৈছে 75 নম্বৰ 75 নম্বৰ পাইছে 5 জন স্টুডেন্টে 80 নম্বৰ পাইছে 3 জন স্টুডেন্ট আৰু এই 5 আৰু 3 যোগ কৰিলে 8 জন স্টুডেন্ট যিবৰে 70তকৈ বেছি নম্বৰ পাইছে দ্বিতীয় প্ৰশ্নটোলৈ মন কৰা ইয়াতে লিখা আছে হাউ মেনি স্টুডেন্টস স্কোৰড ইকুয়াল মার্কস এন্ড হোয়াট ইজ দ্য মার্ক ইয়াতে কৈছে কেইজন ছাত্ৰ ছাত্ৰীয়ে সমান নম্বৰ লাভ কৰিছে আৰু সেই নম্বৰটো কি হয় একচুয়ালি এই প্ৰশ্নটো কোনো ভুল আছে কাৰণ এইটো কোনো ধৰণৰ প্ৰশ্নই হোৱা নাই কেইজন ছাত্ৰ ছাত্ৰীয়ে সমান নম্বৰ লাভ কৰিছে কেইজন ছাত্ৰীয়ে কি সমান নম্বৰ লাভ কৰিছে প্ৰশ্নটোত একো ক্লিয়াৰে নাই গতিকে এই প্ৰশ্নটো ইয়াতে গ্ৰহণযোগ্য নহব ইয়াতে প্ৰিন্টিং মিস্টেক হৈছে বা কোশ্চেনটো সেট কৰোতে ভুল হৈছে 3 নম্বৰ কোশ্চেনটো হৈছে হাউ মেনি স্টুডেন্টস স্কোৰড 65 and 75 marks respectively ইয়াৰ অৰ্থ কিমানজন ছাত্ৰ ছাত্ৰীয়ে এই 65 আৰু 75 মার্কস পাইছে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে চোৱা আমি চাব লাগিব যে 65 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী কিমান আছে 65 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী হৈছে 6 গতিকে আমি লিখিব লাগিব 6 তাৰ পিছত তোমালোকে চোৱা 75 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী কিমান আছে 5 এই দুটো প্লাস কৰিব লাগিব প্লাস কৰিলে হ'ব 11 অৰ্থাৎ আমি आंसर পালো 11 students gets 65 marks and 75 marks তাৰ মানে 65 marks পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু 75 marks পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্লাস কৰিলে যি পোৱা যাব সেইটো হৈছে 65 আৰু 75 marks পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু এটো তাতে এটোৱে কৰা হৈছে ডিয়াৰ স্টুডেন্ট এইটো ভিডিওত দুটা প্ৰশ্নৰ সমাধান কৰা হৈছে প্ৰশ্নৰ সমাধানবোৰ তোমালোকে বুজি পাইছা নে নাই কমেন্ট কৰি জনাবা যদি ভাল লাগিছে ভিডিওটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা